বয়কম সমূহ অসমবাসী ৰাইজলৈ আহোম জাতীয় মহাসভাৰ তৰফৰ পৰা আন্তৰিক অভিনন্দন জ্ঞাপন কৰিছোঁ, বৈপ্লৱিক অভিনন্দন জ্ঞাপন কৰিছোঁ। আমাৰ অসমৰ বৌদ্ধিক জগতখনত আজি প্ৰায় 5 বছৰ কাল জাতীয় মহাসভাই জাতিটোৰ স্বাৰ্থত কাম কৰি আহিছে। আমি আপোনালোকক জনাবলৈ পাই সুখী হৈছোঁ যে অহা 1 ডিচেম্বৰত আমাৰ আহোম জাতীয় মহাসভাৰ 4ৰ্থ বাৰ্ষিক প্ৰতিষ্ঠা দিৱস, 2 ডিচেম্বৰত চুকাফা দিৱস আৰু 3, 4, 5 যি আমাৰ প্ৰস্তাৱিত আহোম মহোৎসৱ আমি আয়োজন কৰিছোঁ। আৰু তাৰ নিমিত্তে আমি যোৱা 24 আগষ্ট তাৰিখে আমাৰ এখন শক্তিশালী উদযাপন সমিতি তৈয়াৰ কৰা হয় আৰু সমূহ তিনিচুকীয়াবাসী ৰাইজৰ আৰু নিকটৱৰ্তী ডিব্ৰুগড় জিলা আৰু সমূহ অসমবাসী তথা আমাৰ 12খন জিলাৰ জ্ঞাতি ৰাইজ আৰু অসমত থকা বিভিন্ন জাতি জনগোষ্ঠীৰ সংমিশ্ৰণত যেনেধৰণে অসম দেশ বা আহোম দেশ প্ৰতিষ্ঠা কৰিছিলে চাওলুং চুকাফাই আৰু সেই সমন্বয়ৰ এক বাৰ্তা অসমবাসীক দিবৰ বাবে এই আহোম মহোৎসৱৰ আমি আয়োজন কৰিছোঁ। এই আহোম মহোৎসৱত আমাৰ 7 ভনী তাত সংলগ্ন কৰিম, আমি 7 ভনী তাত ওতঃপ্ৰোতভাৱে জড়িত কৰাৰ ব্যৱস্থা কৰিম আৰু সেইবাবে আমি আগতীয়াকৈ আমি এখন উদযাপন সমিতি তৈয়াৰ কৰি আমাৰ এই চাওলুং চুকাফাৰ সমন্বয়ৰ যি চিন্তা, এই চিন্তা বাস্তৱায়িত কৰিবলৈ আমি আগবাঢ়িছোঁ। কাৰণ সকলোৱে জানে যে বৰ অসমৰ ভেটি নিৰ্মাণ কৰা চাওলুং চুকাফাই আজি নিজৰ ভাষা, নিজৰ ধৰ্ম ত্যাগ কৰি এটা বৃহত্তৰ অসমীয়া জাতি বা বৃহত্তৰ এটা আহোম জাতি তৈয়াৰ কৰাৰ স্বাৰ্থত সকলো নিজস্ব ত্যাগ কৰি অসমীয়া জাতি গঠন কৰিলে আৰু সেই চিৰনমস্য ব্যক্তিজনক আমি প্ৰতি বছৰে অসম দিৱস, চৰকাৰীভাৱে অসম দিৱস বা চুকাফা দিৱস হিচাপে আমি উদযাপন কৰি আহিছোঁ। আৰু সেই চুকাফা দিৱসলৈ অসমৰ বিভিন্ন প্ৰান্তত তথা আমাৰ 7 ভনীৰ সকলো ৰাইজকে আমি এই অনুষ্ঠানলৈ নিমন্ত্ৰণ জনালোঁ। ধন্যবাদ।